নুৰুল ইছলাম ছাৰ আহিছে গাড়ীৰ পৰা হিৰোৰ দৰে নামিছে ছাৰে ছাৰৰ পিছফালে গিজগিজাই আছে নিৰাপত্তাৰক্ষী গাড়ীৰ পৰা নামিয়ে ফটোৰ বাবে পোষ্ট ছাৰৰ আৰু কোনোবাই ফটো তুলিব নেকি ফটো ভিডিঅ' ল'বলৈ অহা সাংবাদিকক সুধিছে ছাৰে এই আনোৱাৰে ল'ব নেকি ফটো আনোৱাৰে যদি ফটো লৈ ল'ব পাৰে এই আনোৱাৰ আপুনি হয়তো ভাবিছে কোন এই নুৰুল ইছলাম ছাৰ কোনো আহিবলগীয়া চিনেমাৰ নায়ক বা হাই প্ৰফাইল চৰকাৰী বিষয়া বুলি যদি ভাবিছে ভুল হৈছে আপোনাৰ আচলতে এইজন এজন মহাপ্ৰবঞ্চক এতিয়া শুনক মহাপ্ৰবঞ্চক নুৰুল ইছলামৰ আচল কাহিনী হাতত হেণ্ডকাফ তাৰ পিছতো ডেম কেয়াৰ নুৰুল ইছলাম আৰক্ষী থানাতেই ফটোৰ বাবে পোষ্ট মহাপ্ৰবঞ্চকৰ কোটি কোটি টকা লুটি জেলৰ আলহী হ'ল নুৰুল ইছলাম গাঁৱলীয়া নিধি লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠান খুলি কোটি কোটি টকা প্ৰবঞ্চনা কৰাৰ অভিযোগ প্ৰতিষ্ঠানটোত শ্বেয়াৰৰ বাবে নুৰুল ইছলামে বিভিন্নজনৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল ছাত্ৰ ছাত্ৰীক একাউণ্ট খুলি দিয়াৰ নামতো লৈছিল টকা মন্ত্ৰী অতুল বৰাৰ PA বুলি ভুৱা পৰিচয় দি কোটি কোটি টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ নুৰুল ইছলামৰ বিৰুদ্ধে সাইবাৰ ক্ৰাইমৰ পৰা আদি বিভিন্ন কেলেংকাৰীত তেওঁৰ গড়েমাৰীৰ সৰ্বাধিনায়ক বুলি জানি চবেই জানে এই কথাটো আমি এই অঞ্চলত জনামতে তেওঁ সদায় কি কয় অতুল বৰাৰ PA বুলি কয় আৰু নিবনুৱা ল'ৰাবিলাকক চাকৰি দিম বিভিন্ন ধৰণৰ ঠিকা ঠুকলি দিম এনেকুৱা প্ৰলোভন দি হাজাৰ হাজাৰ লক্ষ লক্ষ টকা মানুহৰ পৰা সংগ্ৰহ কৰিছে নহ'লে সি পাব ক'ত এটা নিবনুৱা ল'ৰা যায় একাপ চাহ খাবৰ কাৰণে তাৰ লগত 10 টকা নাথাকে সি আজি ইমান লাখ লাখ কোটি কোটি টাকাৰ মালিক কেনেকৈ হ'ল 8খান 7খান গাড়ী সি পালে ক'ৰ পৰা গতিকে তেওঁ সদায় এটা ফিতাহি মাৰি এই অঞ্চলত যে মই অতুল বৰাৰ PA হয় আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই বস্তুটোৰ প্ৰতি যেতিয়া তেওঁৰ পিতৃ ধৰা পৰিলে কিন্তু পিতৃতকৈ তেওঁৰ ল'ৰাটো আটাইতকৈ বেছি ক্ৰিমিনেল গতিকে তেওঁকহে কৰায়ত্ব কৰিব লাগে এগৰাকী ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কৰায়ত্ব কৰে নুৰুল ইছলামক ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ছয়গাঁৱৰ পৰা আহমেদ আলীৰ ৰিপৰ্ট নেশ্যন এনি নুৰুল ইছলাম ছাৰ আহিছে গাড়ীৰ পৰা হিৰোৰ দৰে নামিছে ছাৰে ছাৰৰ পিছফালে গিজগিজাই আছে নিৰাপত্তাৰক্ষী গাড়ীৰ পৰা নামিয়ে ফটোৰ বাবে পোষ্ট ছাৰৰ আৰু কোনোবাই ফটো তুলিব নেকি ফটো ভিডিঅ' ল'বলৈ অহা সাংবাদিকক সুধিছে ছাৰে এই আনোৱাৰে ল'ব নেকি ফটো আনোৱাৰে যদি ফটো লৈ ল'ব পাৰে এই আনোৱাৰ আপুনি হয়তো ভাবিছে কোন এই নুৰুল ইছলাম ছাৰ কোনো আহিবলগীয়া চিনেমাৰ নায়ক বা হাই প্ৰফাইল চৰকাৰী বিষয়া বুলি যদি ভাবিছে ভুল হৈছে আপোনাৰ আচলতে এইজন এজন মহাপ্ৰবঞ্চক এতিয়া শুনক মহাপ্ৰবঞ্চক নুৰুল ইছলামৰ আচল কাহিনী হাতত হেণ্ডকাফ তাৰ পিছতো ডেম কেয়াৰ নুৰুল ইছলাম আৰক্ষী থানাতেই ফটোৰ বাবে পোষ্ট মহাপ্ৰবঞ্চকৰ কোটি কোটি টকা লুটি জেলৰ আলহী হ'ল নুৰুল ইছলাম গাঁৱলীয়া নিধি লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠান খুলি কোটি কোটি টকা প্ৰবঞ্চনা কৰাৰ অভিযোগ প্ৰতিষ্ঠানটোত শ্বেয়াৰৰ বাবে নুৰুল ইছলামে বিভিন্নজনৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল ছাত্ৰ ছাত্ৰীক একাউণ্ট খুলি দিয়াৰ নামতো লৈছিল টকা মন্ত্ৰী অতুল বৰাৰ PA বুলি ভুৱা পৰিচয় দি কোটি কোটি টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ নুৰুল ইছলামৰ বিৰুদ্ধে সাইবাৰ ক্ৰাইমৰ পৰা আদি বিভিন্ন কেলেংকাৰীত তেওঁৰ গড়েমাৰীৰ সৰ্বাধিনায়ক বুলি জানি চবেই জানে এই কথাটো আমি এই অঞ্চলত জনামতে তেওঁ সদায় কি কয় অতুল বৰাৰ PA বুলি কয় আৰু নিবনুৱা ল'ৰাবিলাকক চাকৰি দিম বিভিন্ন ধৰণৰ ঠিকা ঠুকলি দিম এনেকুৱা প্ৰলোভন দি হাজাৰ হাজাৰ লক্ষ লক্ষ টকা মানুহৰ পৰা সংগ্ৰহ কৰিছে নহ'লে সি পাব ক'ত এটা নিবনুৱা ল'ৰা যায় একাপ চাহ খাবৰ কাৰণে তাৰ লগত 10 টকা নাথাকে সি আজি ইমান লাখ লাখ কোটি কোটি টাকাৰ মালিক কেনেকৈ হ'ল 8খান 7খান গাড়ী সি পালে ক'ৰ পৰা গতিকে তেওঁ
সদায় এটা ফিতাহি মাৰি এই অঞ্চলত যে মই অতুল বৰাৰ পিয়ে হয়। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই বস্তুটোৰ প্ৰতি যেতিয়া তেওঁৰ পিতৃ ধৰা পৰিলে, কিন্তু পিতৃতকৈ তেওঁৰ ল'ৰাটো আটাইতকৈ বেছি ক্ৰিমিনেল, গতিকে তেওঁকহে কৰায়ত্ব কৰিব লাগে। এগৰাকী ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কৰায়ত্ব কৰে নুৰুল ইছলামক। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ছয়গাঁৱৰ পৰা আহমেদ আলীৰ ৰিপৰ্ট, নেশ্যন এনি।